हेलो नमस्कार आज मैं एक बेलेग भिडिओ लै मोस्ट इम्पर्टेन्ट भिडिओ जी भिडिओ अपना कारण एकदम मोस्ट इम्पर्टेन्ट माने कि अपनी भूल कर पे पे आउट एकाउंट तो प्राइवेट कर्पोरेशन कर थों किन्तु आमी एक्चुअली इंडिविजुअल क्रिएटर है सो आमी जेहेतुके इंडिविजुअल क्रिएटर है तो आमी जेतिया प्राइवेट कर्पोरेशन करूँ तेतिया आमार पैसा तो डायरेक्टली बेंकলৈ नाहे माने इयात बहुत खेलिमेली हो जाए तो ये भूलটো যদি কাৰোবাৰ হৈ আছে তেওঁলোকৰ কাৰণে এই ভিডিওটো মোষ্ট ইম্পৰ্টেণ্ট सो मैं ये भिडिओ स्टेप बाय स्टेप माने एकदम गोटेखिनि एको भूल नहाके मैं देखाम आपनालोके खाली भिडिओটো भालके मन दि चाब केनेके मैं प्राइवेट कर्पोरेशनर পৰা इंडिविजुअल কৰিছিলো प्रथमते যাব আপোনাৰ मोबाइলত থকা ऑफिशियल फेसबुक माने लोगोটো क्लिक करिब लोगोটো क्लिक करिब 3 डट मेनुत क्लिक करी আপুনি प्रोफेशनल मोडत ऑन करिब तार पिছত प्रोफेशनल मोडत ऑन करी আপুনি तলত যাব तলত যায় আপুনি এই সি আদাৰ সি অল বুলি আছে এটো অপচন ক্লিক করিব এটো অপচন ক্লিক কৰাৰ পিছত আপুনি তলত দেখা পাব সাপোর্ট বুলি এটা অপচন আছে এই সাপোর্ট অপচনত আপুনি ক্লিক করিব সাপোর্ট অপচনত ক্লিক কৰি আপোনাৰ যেটো প্ৰবলেম সেই প্ৰবলেমটো ইয়াত বহুত গিটা প্ৰবলেম দেখা পাব এই প্ৰবলেমবিলাক আপুনি একো নকৰিব খালি আপুনি কৰিব কানেক্ট উইথ সাপোর্ট এই কানেক্ট উইথ সাপোর্টত আপুনি ক্লিক করিব ক্লিক কৰি আপুনি আপোনাৰ ইয়াতে গুটে গিটা ইস্যু দেখা পাব পে আউট ইস্যু আছে পে আউট ইস্যুত গেট হেল্প উইথ সামথিং এলস এতে যাব এতে গৈ আপুনি ক্লিক কৰিব ক্লিক কৰি এতে প্ৰথমতে আপুনি হিয়তক এতে হাই বুলি এটা লিখিব হাই তেতে হিয়তে আপোনাক ৰিপ্লাই দিব ৰিপ্লাই দিয়াৰ পিছত আপুনি ইয়াতে লিখিব আপোনাৰ যেটো প্ৰবলেম হে প্ৰবলেমটো লিখিব মই কৈ দিছো আপোনাক কেনেকৈ লিখিব ইয়াতে লিখিব আপুনি ডিয়াৰ ফেসবুক টিম by mistake I was fill up my payout account business type is private corporation but I am a individual video creator so please correction my payout account or please give me a new payout account link thank you এনেকৈ লিখিব লিখি আপুনি আপোনাৰ পে আউট একাউণ্টত যে প্ৰাইভেট হৈ আছিল সেই তাৰে এটা স্ক্ৰিনশ্বট ল'ব স্ক্ৰিনশ্বটটো এই প্লাছত আপুনি প্লাছ কৰি পেলাই তাৰে সেই স্ক্ৰিনশ্বটৰ ফটোখন ইয়াতে দি দিব আপোনাৰ লগে লগে গ্যালাৰী অন কৰিব গ্যালাৰী অন হোৱাৰ পিছত আপোনাৰ সেই স্ক্ৰিনশ্বটটো ইয়াত থাকিব সেই স্ক্ৰিনশ্বটটো আপুনি ক্লিক কৰি ইয়াতে পোষ্ট কৰি দিব তাৰ পিছত আপুনি ইয়াতে সাবমিট কৰি দিব গুচি গ'ল তাৰ পিছত আপোনাক फेसबुक सपोर्ट टीमे कथा पाति থাকিব আপোনাক কিবা বিচাৰিব জি বিচাৰিব সেইখিনি বস্তু আপুনি তাতে দিব সাপোজ আপোনাৰ একাউন্টৰ লিংকটো বিচাৰিব আৰু আপোনাৰ ধৰক পে আউট একাউন্টৰ লিংকটো বিচাৰিব সেইখিনি আপুনি তাৰ পৰা কালেক্ট কৰি ইয়াতে দি দিব দি দিয়াৰ পিছত এই কামখিনি হৈ গ'ল আপোনাৰ এতিয়া আপোনাক হিয়তে এটা পে আউট একাউন্টৰ আপোনাক এটা এনেকুৱা এটা লিংক পঠাব প্লিজ ক্ৰিয়েট এ নিউ পে আউট নিউ একাউন্ট Please visit the unique link below while log into your account. এই লিংকটো পঠাইছে কিহতে এই লিংকটোত আপোনাক এটা কিছুমান কথা কৈ দিছে Please note that above link is unique and valid only 7 days and it can only be used once. We suggest that you use desktop version or Facebook to access to link instead of the mobile app. মানে এর কথাখিনি গুটেখিনি কথা আপোনালোকে পঢ়ি চাব যেটো পঠাই সেই মেসেজটো আপোনালোকে গুটেখিনি পঢ়ি চাব পঢ়ি চাই পেলাই ইয়াৰ মেইন কামটো হল আপোনালোকক মই কৈ থৈ দিও যে আপোনালোকে আপোনাৰ ফেসবুক প্ৰফাইল এপটো আপুনি আপোনাৰ গুগল ক্ৰমত যাই খুলিব আৰু গুগল ক্ৰমত যাই খুলি আপুনি আপোনাৰ ডেস্কটপ মোড কৰি ল'ব ডেস্কটপ মোড কৰি লৈ এই অপচনটোত ক্লিক কৰিব সপোজ মই আপোনাক কৈ দিছো কেনে কৰিব এটো আপুনি এটা অফ কৰি দিয়ক এই মেসেজটো যেতি আহি যাব আৰু আপুনি খুব সাবধান এই মেসেজটো যেতি আপুনি পাব একদম সাবধানলি একদম ধুনিয়াকৈ কাৰেকচন কৰিব গুটেখিনি বস্তু এটা আপুনি যদি নোৱাৰে এজন জানা মানুহৰ ওচৰত যাব যাই পেলাই এই কামখিনি আপুনি কৰি দিব এতিয়া আপুনি এটো অফ কৰি দিয়ক অফ কৰি দি আপুনি গুগল ক্ৰমত যাব গুগল ক্ৰম খুলি এই গুগল ক্ৰমত আপোনাৰ ফেসবুকটো আপুনি আগতে লগইন কৰি থৈ দিব আৰু ফেসবুকটো যেতিয়া লগইন কৰিব সাপোজ মই ফেসবুকটো লগইন কৰিলো এতিয়া এই লগইন কৰা ফেসবুকটোক আপুনি লগে লগে ডেস্কটপ মোডত যাব ইয়াতে যাই অলৰেডি মোৰ ডেস্কটপ সাইট অন কৰা আছে গতিকে মই ডেস্কটপ সাইটটো অন কৰি থৈ দিছো আৰু এই মোৰ ফেসবুকত মানে গুগল ক্ৰমত মই এটো বস্তু আগতে লগইন কৰি থোৱা আছে মোৰ ফেসবুকটো গতিকে আপোনালোকেও লগইন কৰি ল'ব লগইন কৰিলে ডেস্কটপ সাইটত যাব হেল্প এণ্ড সাপোৰ্টত আপোনাৰ লগটোত ক্লিক কৰাৰ পিছত এই চাৰ্টখন আহিব এই চাৰ্টখন আহিলে হেল্প এণ্ড সাপোৰ্টত আপুনি ক্লিক কৰি দিব হেল্প এণ্ড সাপোৰ্টত ক্লিক কৰাৰ লগে লগে আহি যাব সাপোৰ্ট ইনবক্সত ক্লিক কৰিব
একদম ষ্টেপ বাই ষ্টেপ চাই যাব আপুনি আপোনালোকৰ তেতিয়া একো মানে গণ্ডগোল নহয় আপুনি খালি বস্তুখিনি একদম ক্লিয়াৰলি চাই যাব তাৰপিছত আপোনাৰ এই গোটেইবিলাক মেছেজ ইয়াতে আছে যিবিলাক মেছেজ তাত দিছিলে সেই মেছেজবিলাক গোটেই ইয়াতে আছে সো আপুনি আপোনাৰ মেছেজটো চাই ল'ব ইয়াতে নেক্সট মই এইটোত চাইছোঁ ইয়াতে 13টা মেছেজ আছে ইয়াতে আছে হা ইয়াতে মেছেজটো আছে এটা মেছেজটো মোক কি কৈছে সিহঁতে টু ক্ৰিয়েট এ নিউ পে আউট একাউণ্ট ভিজিট ইউনিক লিংক সেই মেছেজটো ইয়াতে পালোঁ মই হা এই মেছেজটো এতিয়া মই কি কৰিম এই যিটো মেছেজ আছে এই মেছেজটোক মই এনেকৈ কপি কৰিম সাপোজ এনেকৈ কপি হৈ গ'ল এনেকৈ আপুনি ধৰি থাকিব এতিয়া অপেন এই চিম্বলটো দিছে ক্ৰম এই অপেন ক্ৰমত গৈ আপুনি লগে লগে ক্লিক কৰি দিব ভালকৈ চাব মেছেজটো হা একদম ধুনীয়াকৈ চাব আপুনি অলপো মিষ্টেক নকৰিব এই নিউ একাউণ্ট এনেকৈ এটা অপশ্যন আহি যাব যেতিয়া অপশ্যন আহিব তেতিয়া সেই নিউ ক্ৰিয়েট এ নিউ পে আউট একাউণ্ট বুলি অপশ্যনটো আহিব তাৰপিছত আপোনাৰ গোটেই চাৰ্টখন খোল খাব তাৰপিছত আপুনি এই নিউ পে আউট একাউণ্টত ক্লিক কৰিব ক্লিক কৰি আপোনাৰ গোটেই ফৰ্মখিনি ইয়াতে ধুনীয়াকৈ এটা এটাকৈ ফিল আপ কৰিব যাতে আপোনাৰ কোনো মিষ্টেক নহয় ফিল আপ কৰি আপুনি লগে লগে সিহঁতক সাবমিট কৰি দিব ষ্টেপ বাই ষ্টেপ আপোনাৰ 3টা ষ্টেপত আপুনি ফৰ্মখন ফিল আপ কৰিব লাগিব আপোনাৰ বেংক একাউণ্ট আপোনাৰ ডিটেইলছ আপোনাৰ টেক্স ফৰ্ম গোটেইখিনি ইয়াতে আহিব আৰু আপোনালোকে দেখাই পাব আৰু তাৰপিছত এটা এটাকৈ ষ্টেপ বাই ষ্টেপ খোল খাব কাৰণ মোৰ এতিয়া ইয়াতে নাই যিহেতুকে মই অলৰেডি আগতে কৰা হৈ গৈছে মোৰ খালি লিংকটোহে আছে ইয়াতে মই যিটো কৰিব নালাগে কৰা হৈ গৈছে গতিকে এইবিলাক অফ হৈ আছে মোৰ এতিয়া এইটো অনলি 7 ডেইজ থাকে 7 ডেইজৰ ভেলিডিটি থাকে যদি 7 ডেইজ মোৰ কেতিয়াবা পাৰ হৈ গৈছে গতিকে মোৰ ইয়াত সেইকাৰণে মানে ফলটো খোল খোৱা নাই পেজটো খোল খোৱা নাই আপোনালোকৰ লগে লগে খোল খাব খোল খোৱাৰ পিছত আপুনি তাত ধুনীয়াকৈ ফিল আপ কৰিব ফিল আপ কৰি আপুনি পঠাই দিব আৰু লগে লগে আপোনাক এটা সিহঁতে একাউণ্ট ক্ৰিয়েট হৈ যাব পে আউট একাউণ্টটো যেতিয়া ক্ৰিয়েট হৈ যাব তাৰপিছত আপোনাৰ দুটা পে আউট একাউণ্ট এই দুটা পে আউট একাউণ্ট সাপোজ মোৰ এটা হ'ল তলৰ এইটো আৰু এটা হ'ল ওপৰৰ এইটো দুটাৰে আইডিবিলাক বেলেগ বেলেগ আছে এইটো এটা আইডি এইটো এটা আইডি দুটা আইডি আছে সো এই দুটা আইডি আপুনি লগে লগে আকৌ স্ক্ৰীনশ্বট মাৰিব এই স্ক্ৰীনশ্বট দুটা লৈ আকৌ আপুনি য'ত এই ছাপৰ্টত গৈ পেলাই আপুনি মেছেজ কৰিছিলে সেই মেছেজ অপশ্যনত যায় স্ক্ৰীনশ্বট দুটা তাতে দি পেলাই আপুনি ক'ব যে মোক পে আউট একাউণ্টটো নতুন একাউণ্টটো পুৰণা একাউণ্টৰ পৰা ট্ৰান্সফাৰ কৰি দিয়ক তাতে আপুনি ভালকৈ ধুনীয়াকৈ লিখি দিব লিখি পেলাই আপোনালোকে সিহঁতক পঠাই ছাপৰ্ট ইনবক্সত গৈ পঠাই দিব তাৰপিছত লগে লগে আপোনাক ৰিপ্লেচ কৰি দিব আৰু পুৰণা একাউণ্টটো ৰিমুভ কৰি দিব নতুন একাউণ্টটো লগে লগে লগিং হৈ এই ভিডিঅ'টো যদি সঁচাকৈ আপোনাৰ ভাল লাগিছে আপোনালোকে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলৰ এই প্ৰব্লেমটো হৈ আছে তেওঁলোকে এই ভিডিঅ'টো ছেভ কৰি ল'ব ছেভ কৰি লৈ ষ্টেপ বাই ষ্টেপ বস্তুখিনি চাব চাই পেলাই আপোনালোকে কামখিনি কৰিব নিশ্চয় হ'ব আৰু যদি নহয় মোক ইনবক্সত কমেণ্ট কৰিব মই যিমান পাৰোঁ আপোনালোকক হেল্প কৰিম